মুহূৰ্তৰ অনেক গুৰুত্বপূৰ্ণ খবৰ বানাক্ৰান্তৰ সাহায্য সামগ্ৰীত এবাৰ ব্যাগম কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক সিদ্দিক আহমেদে। তেওঁ কৈছে যে মুখ্যমন্ত্ৰী যেতিয়া বান আহে তেতিয়াই ততালিকে বন্যাৰ্ত সাহায্য সামগ্ৰীৰ যোগান ধৰাৰ কথা কৈছিল নিৰ্দেশ দিছিল, কিন্তু তাৰ বিপৰীত ছবি এবাৰ শ্ৰীভূমিত দেখিবলৈ পোৱা গৈছে। আৰু সেই ব্যাগম কেলেংকাৰীৰ এতিয়া অভিযোগ উত্থাপন কৰিছে সিদ্দিক আহমেদে। তেওঁ সংবাদমেল সম্বোধন কৰিছে আৰু লগতে যি কেলেংকাৰীৰ ঘটনা সংঘটিত হৈছে সেই কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তৰ সবিশেষ খবৰ দেখিছোঁ আৰু এইদৰে বানাক্ৰান্তৰ সাহায্য সামগ্ৰীৰ নামত এবাৰ ব্যাগম কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে। ব্যাগম কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক সিদ্দিক আহমেদে। এই অভিযোগ এতিয়া উত্থাপন কৰিছে যিটো সময়ত বানপানী আহিলে বানাক্ৰান্তক সাহায্য প্ৰদানৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ততালিকে বানাক্ৰান্ত সাহায্য কৰিব লাগে, সাহায্য যোগান ধৰিব লাগে, সাহায্য সামগ্ৰী দিব লাগে সেই মন্তব্য কৰিছিল, সেই নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকী। কিন্তু তাৰ বিপৰীতে এনেকুৱা এখন ওলোটা ছবি দেখিবলৈ পোৱা গৈছে শ্ৰীভূমি সদৰ চাৰ্কেলত। আৰু লগতে বানাক্ৰান্তৰ সাহায্য সামগ্ৰীত এতিয়া ব্যাগম কেলেংকাৰীৰ এই অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ কৰিমগঞ্জৰ বিধায়ক সিদ্দিক আহমেদে। এইদৰে সম্বোধন কৰিছে, সংবাদমেল সম্বোধন কৰি কৈছে যে শ্ৰীভূমি সদৰ চাৰ্কেলত হোৱা ব্যাগম যি কেলেংকাৰী বানাক্ৰান্তৰ সাহায্য সামগ্ৰীত কেলেংকাৰী হৈছে লুণ্ঠন চলিছে। গতিকে সেই অভিযোগ এতিয়া উত্থাপন কৰিছে। গতিকে সেই যি লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছে সেই উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱা পৰিলক্ষিত হৈছে। বিধায়কগৰাকীয়ে সেই দাবী জনাইছে আৰু 25 বছৰ বিধায়ক হৈ থকা সময়ত এনে কেলেংকাৰী কেতিয়াও হোৱা দেখা নাই বুলিও মন্তব্য কৰিছে সিদ্দিক আহমেদে। আৰু লগতে বান আহিলে ততালিকে বন্যাৰ্ত সাহায্য দিয়াৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু তাৰ পৰিৱৰ্তে শ্ৰীভূমি সদৰ চাৰ্কেলৰ বিভিন্ন গাঁও এতিয়াও পানীৰ তলত আছে আৰু সেই পানীৰ তলত থকা যিসমূহ গাঁও সেই বন্যাৰ্তই এতিয়াও সেই পাবলগীয়া সাহায্যখিনি পোৱা নাই এনেধৰণে এতিয়া মন্তব্য কৰিছে। সেই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু বানাক্ৰান্তৰ বাবে আবণ্টন কৰা যিসমূহ কোটি টকাৰ সামগ্ৰী সেই সামগ্ৰীত লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছে এইদৰে প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ কৰিমগঞ্জৰ বিধায়ক সিদ্দিক আহমেদে। আৰু এইদৰে সংবাদমেল সম্বোধন কৰি শ্ৰীভূমিৰ সদৰ চাৰ্কেলত হোৱা ব্যাগম কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ এতিয়া তদন্তৰ দাবী জনাইছে বিধায়কগৰাকীয়ে। আৰু লগতে তেওঁ কৈছে যে 25 বছৰে বিধায়ক হৈ থকা সময়ত এনে কেলেংকাৰী কেতিয়াও হোৱা দেখা নাই বুলি দাবী জনাইছে সিদ্দিক আহমেদে। আৰু লগতে কৈছে যে বান আহিলে ততালিকে বন্যাৰ্ত সাহায্য দিয়াৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু তাৰে ওলোটা কাণ্ড এতিয়া সংঘটিত হৈছে শ্ৰীভূমি সদৰ চাৰ্কেলত। জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাভাৱিকতে সাহায্য সামগ্ৰী আবণ্টন কৰিলেও কিন্তু শ্ৰীভূমি সদৰ চাৰ্কেলৰ অধীনত থকা যিসমূহ শিবিৰ আছে সেই অধিকাংশ শিবিৰৰ সামগ্ৰীৰ যোগান ধৰা হোৱা নাই বুলিও মন্তব্য কৰিছে সিদ্দিকে। আৰু চাউলৰ বাহিৰে আন সামগ্ৰী আবণ্টন হোৱা নাই বুলিও মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো সঁহাৰি নোপোৱাৰ এতিয়া অভিযোগ উত্থাপন কৰিছে এইদৰে প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ কৰিমগঞ্জৰ বিধায়ক সিদ্দিক আহমেদে। আৰু এইদৰে এতিয়া সংবাদমেল সম্বোধন কৰি এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে, উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱা পৰিলক্ষিত হৈছে বিধায়কগৰাকীয়ে। আৰু লগতে উল্লেখ কৰিব লাগিব যে দক্ষিণ কৰিমগঞ্জৰ বহু গাঁও এতিয়াও পানীৰ তলত বুৰ গৈ আছে। গতিকে সেই বন্যাৰ্ত সহায় কৰিব লাগে আৰু সহায় যদি কৰা হৈছে তেনেহ'লে সেই সামগ্ৰীত যি লুণ্ঠনৰ তেওঁ অভিযোগ উত্থাপন কৰিছে সেই সামগ্ৰীৰ লুণ্ঠনৰ অভিযোগত সেই দাবী জনাইছে যে উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে সমগ্ৰ ঘটনাত। আৰু এইদৰে সংবাদমেল সম্বোধন কৰিছে বিধায়ক সিদ্দিক আহমেদে। আৰু কি মন্তব্য কৰিছে এই মুহূৰ্তত সেই মন্তব্য আছে আগবঢ়াইছোঁ। এজ এ MLA অলমোস্ট MLA হিসাবত তো প্রায় 25 বছর আমার কমপ্লিট হয়ে আছে। আৰু 5 বছর তো মই MLAৰ বাহিৰতো মই এই ডিষ্ট্ৰিক্টত মোৰ সমষ্টিত বহুত কাম কৰি আছোঁ। কিন্তু এইবাৰ যেটো হৈছে নৰ্থ কৰিমগঞ্জ সদৰ সাৰ্কুলত মানে মেইন এই যে সাৰ্কুলত যেটো কাণ্ড হৈছে এই কৰিমগঞ্জ সদৰ সাৰ্কুলত মই 3 দিন নিজে পাৰ্সনেলি উপস্থিত হৈছোঁ আৰু সাৰ্কুল অফিচাৰকো মই ৰিকুৱেষ্ট কৰিছোঁ। কিন্তু মই নিজে পাৰ্সনেল গৈছোঁ, গৈ বাৰে ৰিকুৱেষ্ট কৰাৰ পিছতো এই যে 10টা 11টা গাঁও পঞ্চায়তৰ মাজত বোধহয় 10টা মানে ভিলেজতো প্ৰপাৰলি ৰিলিফ দিয়া হোৱা নাই। আৰু তাতে ক'বাত চাউল দিয়া হৈছে, তেল নাই, দালি নাই, লবণ নাই, একো নাই। যে 8-10টা ভিলেজত দিছে তাত মানে হয়তো চাউল বা ম্যাক্সিমাম চাউল দিব বিচাৰে আৰু একো দিব নিবিচাৰে গাঁও পঞ্চায়ত।
পুৰা এফেক্টেড, ফ্লাড এফেক্টেড। এতিয়াও আপোনালোকে যদি চায় তে পাব যে যিটো মেদল শ্বৰীফনগৰ গাঁও পঞ্চায়তৰ শ্বৰীফনগৰ যিটো ভিলেজ, তাত এতিয়াও অন্ততঃ 20-25% গড় এতিয়াও পানীৰ তলত আছে। বাকী আজি যিটো এলটমেণ্ট যিটো মই দেখিছোঁ, এইটো মানে বেয়া লাগিছে যে ৰাইজ য'ত 1625 কুইণ্টেল দিয়া হৈছে আৰু ডাল দিয়া হৈছে 252 কুইণ্টেল, তাৰপিছত চল্ট দিয়া হৈছে 88 কুইণ্টেল আৰু মাষ্টাৰ্ড অইল দিয়া হৈছে 8790টা লিটাৰ দিয়া হৈছে। গতিকে এই বস্তুখিনি ক'ত গ'ল মই এইটো নাজানো। মই ভাবোঁ যে এই বস্তুখিনি যে যিটো প্ৰপাৰলি যিটো এৰিয়া নৰ্থ কৰিমগঞ্জ চাৰ্কুলৰ, তাৰতো 80% মানুহ ভিলেজৰ মানুহ মোৰ কনষ্টিটুৱেঞ্চি, এই মানুহবিলাকে য'ত পোৱা নাই। গতিকে এই বাকী মালবিলাক গ'ল ক'ত? গতিকে ইমিডিয়েট এটা ইনকুৱাৰী হ'ব লাগে, এই মাল যে ক'ত চেল হৈছে, আহিলে তাৰ মানে ভিলেজ এৰিয়াত যে ফ্লাড এফেক্টেড এৰিয়া আছে তাত গ'লেও গম পাব যে তাত কোনো একো মানে ডিষ্ট্ৰিবিউশ্যন হোৱা নাই। আৰু দুয়োটা পাৰ্টিৰ মাজত কাজিয়া লগাই তেওঁলোকে মালটো ডিষ্ট্ৰিবিউট নকৰে, মালটো বন্ধ কৰি থৈ দিয়ে, এনেকুৱা কাণ্ড কৰিছে। গতিকে ইয়াৰ আগতো সদৰ চাৰ্কুলত কৰিমগঞ্জত এনেকুৱা কাণ্ড হোৱা নাই, এনেকুৱা আমি কোনোদিন দেখাও নাই। গতিকে ইমিডিয়েট ইয়াৰ এটা ইনকুৱাৰী হোৱাৰ মানে ব্যৱস্থা কৰিব লাগে। নিশ্চয় কিবা 2 নম্বৰী কাম আছে, নহ'লে বাৰে বাৰে কোৱাৰ পিছত মই নিজে পাৰ্চনেল চাৰ্কুল অফিচাৰক কিমানবাৰ ফোন কৰিছোঁ আৰু নিজে মই 3-4 বাৰ গৈছোঁ অফিচত, যোৱাৰ পিছতো কোনো একশ্যন নাই। চৰকাৰৰ তৰফৰ পৰা বহু কিন্তু যিটো বণ্টন কৰা হৈছে সেইটো ভাবে নেকি ইমানটো বণ্টন হৈছে হোৱা নাই বুলিতো মই কৈ আছোঁ। কাৰণ ভিলেজ এৰিয়াত য'ত এফেক্টেড তাতো হোৱা নাই। টাউনত কেইটামান শিবিৰ আছে, হয়তো এই শিবিৰকেইটাত হৈছে। শ্বৰীফনগৰত মই নিজে পাৰ্চনেল কৈছোঁ শিবিৰ এটাত হৈছে, বাকী আৰু বহুত শিবিৰ আছিল তাতেতো যোৱাই নাই মাল। দেখা গৈছে যে টেৰপলিন তেওঁলোকে চৰকাৰী হিচাপত বহুত টেৰপলিন আছে, কিন্তু আমি দেখিছোঁ যে কোনো টেৰপলিন ৰাইজৰ তাত যোৱা নাই। টেৰপলিন যদি ডিষ্ট্ৰিবিউট কৰে ক'ত কৰিছে? টাউনত কৰিছে। টাউনত কৰিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।